আমি যাৱজ্জীৱন কাৰাদণ্ড দিব পাৰোঁ সেই চেষ্টাটো আমাৰ পাব্লিকৰ মানুহে আমি কৰিব লাগিব। আমি সকলোৱে মিলি সেই চিন্তা কৰিব লাগিব যে যদি এইখন অঞ্চলত ড্ৰাগছৰ যদি প্ৰডাকশ্যন যদি নহয়, ড্ৰাগছ যদি কৰবাৰ পৰা আমদানি নহয়, তেনেহ'লে ড্ৰাগছ বিক্ৰী ক'ৰ পৰা হ'ব? গতিকে যিখিনি নিচাসক্ত হৈ গৈছে সেইখিনিক আমাৰ ভাল কৰাৰ দায়িত্ব। এতিয়া কথা হ'ল যিখিনিয়ে যোগান ধৰে, সেই যোগান ধৰা মানুহখিনিক আমি কি কৰিব পাৰোঁ, কেনেকৈ কৰায়ত্ব কৰিব পাৰোঁ, সেইটো হৈছে আমাৰ প্ৰধান উদ্দেশ্য। আমি সেইকেইটা মানুহ ড্ৰাগছ বিক্ৰী কৰিবলৈ অহা মানুহখিনিক যদি আমি কৰায়ত্ব কৰিব পাৰোঁ আৰু আপোনালোকে যদি ঠিকমতে মহামান্য আদালতত যদি কি দিয়ে, সাক্ষী দিয়ে, তে মই ভাবোঁ এটা ড্ৰাগছ চেলাৰ, ড্ৰাগছ পেডলাৰ মিনিমাম 15 পৰা 20 বছৰ শাস্তি ভোগ কৰিব, তাৰ জীৱনটোৱে ধন্য হৈ যাব। ক'বলৈ গ'লে এটা মাৰ্ডাৰ কেছতকৈও বেছি পানিছমেণ্ট আছে এই ড্ৰাগছৰ কেছত। খালি আমি চেষ্টা কৰিব লাগিব, সেই বিক্ৰেতাখিনিক আমি ভয় পাব নালাগে। আপোনালোকৰ লগত আমি সদায় আছোঁ। আপোনালোকৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত, আপোনালোকৰ সা সম্পত্তিৰ ভৱিষ্যত, আপোনালোকৰ নিৰাপত্তা, সেইটোৰ কাৰণে আমি সদায় আৰক্ষী প্ৰশাসনৰ পৰা আমি সদায় প্ৰস্তুত আছোঁ। আপুনি কেতিয়াও ভয় খাব নালাগে যে আমি এজন ড্ৰাগছ বিক্ৰী কৰিবলৈ আহিছে, তাক যদি আমি কৰায়ত্ব কৰোঁ আমাৰ প্ৰব্লেম হ'ব নেকি? তো প্ৰত্যেকে যদি আপোনালোকে ভাবে যে আমাৰ প্ৰব্লেম হ'ব, তেনেহ'লেতো আপুনি আপোনাৰ অঞ্চলৰ পৰা ড্ৰাগছ চেক কৰিব নোৱাৰিব। কাৰণ কোনোবা এজনে বিক্ৰী কৰিবলৈ আহি ইয়াতে 10 ঘণ্টা ৰখি নাথাকিব। হয়তো কোনোবাই খবৰ দিছে, খবৰ দিয়াৰ লগে লগে ড্ৰাগছ আমি আহি পাওঁতে আমাৰ 1 ঘণ্টা সময় লাগি যায়। শুধু বৰপেটা ৰোড হৈ ঘূৰি আহিব লাগে। থাকিব জানো? ভয় পাব নালাগে। কাৰণ আপোনালোকে যদি ভাবিছে যে আমাৰ ল'ৰা ছোৱালীক ভৱিষ্যতে এজন ভাল ডক্টৰ, ভাল ইঞ্জিনিয়াৰ, ভাল IAS, ভাল IPS অফিচাৰ বনাব বিচাৰিছোঁ, তেনেহ'লে অলপ কি হ'ব লাগিব, আপোনালোকে সকলো অঞ্চলৰ মানুহখিনিক একত্ৰিত হ'ব লাগিব। একত্ৰিত হৈ এই ড্ৰাগছৰ বিৰুদ্ধে আমি কি হ'ব লাগিব, এটা সংগ্ৰাম কৰিব লাগিব। আৰু সেই সংগ্ৰামখনে কি কৰিব, আমাৰ অঞ্চলখনক উন্নতিৰ পথলৈকে লৈ যাব। কোনো ভয় খাব নালাগে। আমাৰ ষ্টাৰ্টিঙতে পাব্লিকৰ ফালৰ পৰা হয়তো তেখেতৰ নাম মই নাজানো, কি নাম আপোনাৰ? জাকিৰ হুছেইন দাই বহুত ভাল কথা কৈছে যে কেতিয়াবা ইয়াৰ পৰা বহুত ড্ৰাগছ ধৰা হয়, ধৰাৰ পিছত পুলিচে লৈও যায়, 2-3 দিন পিছত জেলৰ পৰা মুক্ত হৈ যায়। তো চাওক, ড্ৰাগছ খালি আমি ধৰিলে নহ'ব, তাৰ এটা পৰিমাণৰ লগত কথা আছে। যিটো শাস্তিৰ বিধান আছে, NDPS কেছত যিটো পৰিমাণৰ শাস্তিৰ কথা আছে, শাস্তিটো নিৰ্ভৰ কৰে পৰিমাণৰ ওপৰত। তাত কিমান পৰিমাণ আছে। যদি পৰিমাণটো ভাল হয়, তেনেহ'লে সি 5 দিন নহয়, 3 মাহ নহয়, কেতিয়াবা কণ্টিনিউৱাছ একেবাৰে যদি কেছটো কনভিকশ্যন হয়, 10 বছৰ বা 15 বছৰলৈকে সি শাস্তি পাই যাব পাৰে, বেল নোপোৱাকৈ। আৰু কেতিয়াবা যদি কি হয়, কিছুমান ডিফল্ট বেল বুলি কয়, সেই ডিফল্ট বেল যদি পাই যায়, হয়তো সেই 3 মাহ বা 4 মাহৰ ভিতৰত বেল পাব পাৰে। কিন্তু বেল পালে যে সি মুক্ত, সেইটো নহয়, কাৰণ সেই কেছটোত এতিয়ালৈকে বিচাৰ চলা নাই। যেতিয়া মহামান্য কোৰ্টত বিচাৰ চলিব, বিচাৰত সাক্ষী কোনে দিব? সাক্ষীটো আপোনালোকৰ মানুহে দিব, আমাৰ পুলিচৰ মানুহে দিব। কিন্তু মেইন সাক্ষীটো নিৰ্ভৰ কৰে কাৰ ওপৰত? আজি আপোনালোকৰ অঞ্চলত আপোনালোকে ড্ৰাগছ ধৰিছে বা আমি আহি ধৰিছোঁ, আমাকতো সাক্ষীৰ প্ৰয়োজন। তো সেই সাক্ষীখিনি যদি আপোনালোকে দিছে আমাৰ ওচৰত, সেই কথাখিনি যদি আপোনালোকে ভালদৰে যদি কোৰ্টত ক'ব পাৰে,